ৰাজ্যৰ অন্যতম চাৰিচকীয়া বাহন বিক্ৰেতা প্ৰতিষ্ঠান আৰডি মটৰ্ছ যোৰহাটে ৰাজ্যৰ কণ ছাত্ৰ-ছাত্ৰীসকলৰ কায়িক, মানসিক তথা শাৰীৰিক উৎকৰ্ষ সাধনৰ অৰ্থে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। কালি বিষ্ণু ৰাভা দিৱসৰ দিনাই আৰডি মটৰ্ছে মেলেঙৰ পুষ্পবন শিশু নিকেতন প্ৰাথমিক বিদ্যালয়ত এখনি শিশু উদ্যান মুকলি কৰে। উল্লেখ্য যে এই প্ৰতিষ্ঠানে বছৰটোৰ 52টা সপ্তাহতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত এইদৰে শিশুসকলৰ বাবে এখনিকৈ শিশুসকলক উদ্যান প্ৰস্তুত কৰি আহিছে, যাৰ ফলশ্ৰুতিত ইতিমধ্যে জিলাখনৰ লগতে ৰাজ্যখনত বিশেষ সমাদৰ অৰ্জন কৰিছে আৰডি মটৰ্ছে। এই ব্যৱসায়ৰ সমান্তৰালকৈ প্ৰতিষ্ঠানটোৱে যি সামাজিক দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰিছে সেয়া ৰাইজে আদৰ্শ বুলি অভিহিত কৰিছে আৰু আগলৈও এইদৰে কাম কৰি যাবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। এই শুভ সময়ত প্ৰতিষ্ঠানৰ বিষয়ববীয়াই জনায় যে বিগত সময়ছোৱাত তেওঁলোকে বিদ্যালয়সমূহত ডেস্ক বেঞ্চকে ধৰি এইদৰে ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰি অহাৰ লগতে বিভিন্ন সময়ত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি বহু ৰোগীক সহায় কৰি আহিছে। মই ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ এই আজি যিটো CSR প্ৰজেক্ট আমি কৰি আছোঁ যোৰহাটৰ মেলেঙত, তাক কভাৰ কৰিবৰ কাৰণে আহিলে। আচলতে আপোনালোকক জনাবলৈ পাই অতি সুখী হ'ম যে এইখন আমাৰ এই বছৰৰ 7 নম্বৰখন স্কুল আৰু 7 নম্বৰখন স্কুলৰ লগতে জনাব বিচাৰোঁ যে এইখন আমাৰ এতিয়ালৈকে 113 নম্বৰ স্কুল। আমি অসমৰ গাঁৱৰ অঞ্চলৰ যিসকল বিদ্যালয় আছে, চৰকাৰী বিদ্যালয় আছে, চৰকাৰী বিদ্যালয়ত এনেকুৱা ধৰণৰ আমি CSR প্ৰজেক্টৰ থ্ৰুৱেদি আমি ল'ৰা ছোৱালীখিনি যি প্ৰতিভা আছে প্ৰতিভাখিনি বিকাশ কৰিবৰ কাৰণে এটা সুযোগ দিছোঁ। আৰু ইয়াত আমি আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে এই স্কুলখনত যথেষ্ট ল'ৰা ছোৱালী আছে আৰু এই স্কুলখন পাছ কৰি আছিলে এনেকুৱা ধৰণৰ সুবিধাৰ পৰা, আৰু এই সুবিধাখিনি আজি আমি দি যথেষ্ট আনন্দিত। ইয়াৰ লগতে জনাব বিচাৰোঁ যে আৰডি মটৰ্ছ এক গাড়ী বিক্ৰী কৰা প্ৰতিষ্ঠান। গাড়ী বিক্ৰী কৰাৰ লগতে আমি আমাৰ ছ'চিয়েল এক্টিভিটিজ হিচাপে আমি এই CSR প্ৰজেক্টটো হাতত লৈছোঁ আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমি প্ৰজেক্ট আমি লৈ চলি আছোঁ। যেনেকৈ আমাৰ ব্লাড ডনেশ্যন কেম্প কৰোঁ আমি, য'ত নেকি আমি আমাৰ নিজৰ এমপ্লয়িজৰ পৰা ব্লাড লৈ আমি সেই ব্লাডখিনি আমি যি নিয়েৰেষ্ট যি মেডিকেল কলেজ আছে মেডিকেল কলেজত ডনেট কৰোঁ। যোৱা বছৰ আমি প্ৰায় 500 ইউনিটতকৈ বেছি ব্লাড আমি ডনেট কৰিছোঁ। আৰু জনাবলৈ পাই সুখী হ'ম যে ইয়াৰ লগতে আমি আৰু বিভিন্ন ধৰণৰ গাঁৱৰ অঞ্চলত ছ'চিয়েল এক্টিভিটিজ কৰোঁ, যেনেকৈ মহাগ্ৰামীণ মহোৎসৱ নামৰ এটা উৎসৱ আমি পালন কৰোঁ দুদিনীয়া কাৰ্যসূচীৰে, য'ত নেকি আমি ল'ৰা ছোৱালীখিনি গাঁৱৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনি প্ৰতিভা বিকাশৰ বাবে যি এখন মঞ্চ প্ৰদান কৰিব লাগে সেই মঞ্চখন আমি প্ৰদান কৰোঁ, য'ত ল'ৰা ছোৱালীখিনিয়ে বিভিন্ন ধৰণৰ তেখেতসকলৰ যি প্ৰতিভা আছে, কাৰোবাৰ যদি কবিতা আবৃত্তি কৰা প্ৰতিভা আছে, কাৰোবাৰ যদি নৃত্য কৰা প্ৰতিভা আছে, কাৰোবাৰ যদি অন্যান্য খেল ধেমালিত প্ৰতিভা আছে, সেই প্ৰতিভাখিনি বিকাশ কৰিব পাৰে। এই মঞ্চখনৰ লগতে আমি তেখেতসকলক উৎসাহ দিবৰ কাৰণে আমি কম্পিটিশ্যনো পাতোঁ, য'ত নেকি আমি পুৰস্কাৰ আমি তেখেতসকলক দিওঁ আৰু এই গোটেইখিনি বস্তু বিনামূলীয়াকৈ আমি কৰোঁ। আমি আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আৰডি মটৰ্ছ 2007 চনত প্ৰতিষ্ঠিত এটা কোম্পানী, যোনটো কোম্পানী নগাঁৱৰ পৰা আৰম্ভ হৈছিলে আৰু আজি মধ্য অসমৰ লগতে উজনি অসমৰ প্ৰায়কেইখন ডিষ্ট্ৰিক্টত আমি আমাৰ নিজৰ চেলছ এণ্ড ছাৰ্ভিচেছ দি আছোঁ। আপোনালোকক জনাবলৈ সুখী পাম আমি যোৰহাটৰ পৰা আহিছোঁ, যোৰহাটৰ ঢাপকটা স্থিত আমি আৰডি মটৰ্ছত আমি কৰ্মৰত। আৰু আপোনালোকক জনাব বিচাৰিম যে আমাৰ ডিলাৰত আমি অকল গাড়ী বিক্ৰীয়ে নহয়, ইয়াৰ লগতে আমাৰ বিভিন্ন ধৰণৰ ছাৰ্ভিচেছ, যেনেকৈ গাড়ী ছাৰ্ভিচ কৰা, বিভিন্ন ধৰণৰ ছাৰ্ভিচ যেনেকৈ গাড়ী শিকোৱা ড্ৰাইভিং স্কুলো আছে, য'ত নেকি আপোনালোকৰ যদি কেতিয়াবা ইচ্ছা যায় বা আপোনালোকে যদি ইচ্ছা প্ৰকাশ কৰে তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। ইয়াৰ লগতে জনাব বিচাৰোঁ যে আমি এইবছৰ আমি অলৰেডি আমি যিকেইখন স্কুল আছে অলৰেডি এনৰলমেণ্ট হৈ গৈছে, কিন্তু আহিবলগীয়া বছৰত অহা বছৰলৈ যদি আপোনালোকৰো যদি অঞ্চলত যদি এনেকুৱা পিছ পৰি থকা কোনো কিবা স্কুল আছে, যোনখন স্কুলত আপোনালোকে ভাবে যে আপোনালোকে এনেকুৱা এখন প্লেগ্ৰাউণ্ড দিলে ওচৰৰ ল'ৰা ছোৱালীখিনিৰ প্ৰতিভা বিকাশ কৰিব পৰা যাব, তেতিয়াহ'লে আপোনালোকে আমাক নিশ্চয় যোগাযোগ কৰিব পাৰিব। আমাৰ এড্ৰেছটো হৈ গ'ল আৰডি মটৰ্ছ ঢাপকটা পুলিবৰ। ধন্যবাদ।